ভিডিঅ'ত দেখি থকা মোবাইলটো হ'ল Redmi Note 6 Pro। দেখিছে ভিডিঅ'ত IMEI নম্বৰ unable to get IMEI লিখা আহিছে। এতিয়া আমি বেজবেণ্ড চেক কৰিম। এয়া বেজবেণ্ড unknown আহিছে, ভালকৈ চাওক, বেজবেণ্ড unknown। এতিয়া IMEI নম্বৰ চেক কৰিম, চাই থাকক। IMEI নম্বৰ 1তো নাই, 2তো নাই। এতিয়া কোড মাৰিম *##06, চাই থাকক, unable to get IMEI লিখা আহিছে। আৰু একবাৰ চাব, এয়া unable to get IMEI। এতিয়া আমি EMTৰ সহায়ত IMEI নম্বৰ ৰাইট কৰিম। দেখি আছে ভিডিঅ'ত আমি IMEI নম্বৰ ৰাইট কৰি আছো। IMEI নম্বৰ ৰাইট কমপ্লিট। এতিয়া চাব, আমি IMEI নম্বৰ চেক কৰিম। এয়া IMEI নম্বৰ আহি গৈছে, দেখিছে IMEI নম্বৰ আহিছে। এতিয়া বেজবেণ্ড চেক কৰিম। আগতে বেজবেণ্ড unknown আছিল, এতিয়া unknownৰ ঠাইত নম্বৰ আহিব, চাই থাকক। এয়া বেজবেণ্ড ভাৰ্চন, এয়া নম্বৰ আহি গৈছে, আগতে unknown আছিল। IMEI নম্বৰো চাই থাকক, দুয়োটা IMEI নম্বৰ আহি গৈছে, দেখিছে ভিডিঅ'ত, দুয়োটা IMEI নম্বৰ আহি গৈছে। থেংক ইউ।